সৰুতে আপোনালোকৰ কি সপোন আছিল মোৰ পিছে সপোন আছিল এজন খেতিয়ক হোৱা কি বিশ্বাস হোৱা নাই সঁচা কথা কৈ আছোঁ আৰু আজি মই গৈ আছোঁ মোৰ এই সপোনটো পূৰা কৰিব মানে বৰ্তমান মই আজি গৈ আছোঁ এদিনৰ বাবে খেতিয়ক হ'ব মই বৰ্তমান গৈ আছোঁ এই বৰষুণত আমি ফাঁচি আছোঁ বৰ্তমান কিন্তু মই বৰ্তমান গৈ আছোঁ আজি এখন গাঁৱলৈ পাণবাৰী বুলি এখন গাঁৱলৈ আৰু সেই গাঁওখনত এজন খেতিয়কৰ ঘৰত যাম আৰু তেওঁৰ লগত মই আজিৰ দিনটো কেনেকৈনো তেওঁ কি কৰে গোটেইখিনি চাম ওচৰৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু মই এদিনৰ বাবে খেতিয়ক হ'বলৈ চেষ্টা কৰিম এয়া বৰষুণত ভিজি হ'লেও ৰখি আছোঁ গছ এডালৰ তলত ওচৰত একো নাই তথাপিও জোচটো কম হোৱা নাই মানে আমি যামেই আজি আৰু এদিনৰ খেতিয়ক হৈ আপোনালোকক দেখুৱাম ত' লেটছ গ' গাইজ তো আমি ফাইনেলি আহি পাই গ'লোঁ আমি আহিম না আজি সেইকাৰণে বৰষুণ দিছে এই খেতিয়কনী বাইদেউ আমি যাত খেতি কৰিম আজি তেখেতৰ গৰাকী এয়া ঘৰৰ গৰাকী কেনেকুৱা লাগিছে আজি নহয় আজি হায়াৰ কৰি খেতিয়ক আহিছোঁ কেনেকুৱা লাগিছে সেইটো কওক ভাল লাগিছে না অঁ সেইটো গম পাব লাগিব হয়নে নাই বেলেগ এটা ফিল্ডত আছোঁ কিন্তু আজি ক'ত গৈছিলে ভিজি ভিজি মোৰ মাল আহি গ'ল চাওক এইটো মোৰ জাপি হ'ব এইটো তো এয়া খেতিয়ক ৰেডি পূৰা খেতি কৰাৰ কাৰণে তো আমি এতিয়া গৈ আছোঁ খেতি কৰিবৰ কাৰণে প্ৰথমবাৰৰ কাৰণে এয়া আমাৰ খুৰীদেউ আমাৰ বছৰ ঘনীয়েক আমাৰ মোৰ আজি যোন গুৰুজীৰ ঘনীয়েক এয়া কি ভালনে খবৰ এই হাতত কি এয়া পানী লৈ আহিছোঁ গোসাঁই দিম যে তাতে আজি মানে পূজা হ'ব আজি তাতে পূজা নতুন যে গছ ল'ম আজি আদৰিব লাগে আজি আমি মানে প্ৰথম ধান ৰুম ন আজি প্ৰথম ধান ৰোৱা হ'ব প্ৰথম গোচা লোৱা হ'ব কি লোৱা হ'ব প্ৰথম খেতিয়কৰ গোচ লোৱা বুলি কয় সেইটো মানে ভুঁই ৰুব মানে ভুঁই ৰুব অসমীয়া ভাষাত আমি ভুঁই ৰোৱা বুলি কওঁ গাঁৱলীয়া ভাষাত আমি গোচ ৰোৱা বুলি কওঁ আৰু ধান ৰোৱাও বুলি কওঁ যোনে যিটো ভাষা প্ৰয়োগ কৰে সেইটোৱে আৰু তাৰপিছত এয়া আমাৰ এয়া লৈ আহি আছে এয়া চাকি বন্তিবিলাক আছে ন বঢ়িয়া বঢ়িয়া হাল চাল মাৰা হ'ল আৰু হৈ গৈছে মই অলপ লেটে হৈ গ'ল গাইছ অলপ এতিয়া তথাপিও আজি কিবা কিবি ৰুই চুই দিম আজি পথাৰত বহুত মানুহ আজি চবেই ৰুব নেকি প্ৰথম কঠীয়া প্ৰায় মানুহে আজিও ৰুব ন আজি পূৰা পথাৰত মানুহ পূৰা একদম বৰষুণ নেওচি চবে পূৰা কাম কৰি আছে এইটো ধানটো কেতিয়া কাটিব পৰা হ'ব যদি চব ভালে থাকে কাতি মাহৰ 10 পৰা 15 ভিতৰত কাটিবা হৈ যায় কেইবিঘা কৰিছে আপুনি খেতি এবাৰ 10 বিঘা 10 বিঘাত কিমান মান ধান এনে আহিব পাৰে এনে মানে হয় আৰু নৰ্মেলি যদি ভালে থাকে প্ৰায় 120-25 মান হ'ব মোন বঢ়িয়া 5 কেজিমান ময়ো লৈ যাম আজি খেতি কৰিম না ঠিক আছে অৰন্দা 5 কেজি চাউলৰ যোগাৰ হৈ গ'ল ঘৰুৱা মাল নাই বঢ়িয়া তো চেণ্ডেল থৈ এনেকৈ যাব লাগিব এতিয়া এই পথাৰত ভৰি দিলোঁ আৰু প্ৰথম গাঁৱৰ ছোৱালী যদি পথাৰত বাগৰ খাই পৰে মজা মজা ইয়াতেহে পূজাটো হ'ব ন এতিয়া এতিয়া পূজা হ'ব এটা বাঁহ আৰু কচু এনেকৈ ৰুইছে ইয়াতে এটা বাঁহ আৰু কচু কিয় ৰুইছে বেক চাইডে কি ধুনীয়া হৈছে পাহাৰখন চাবলৈ কাৰণে বাঁহ আৰু কচু কিয় ৰুইছে বাঁহ গছ ৰোৱা হৈছে তুলসী পুলি কিয় ৰুব নালাগে জানা লক্ষী আৰু তুলসী বাই ভনীয়ে বিবাদ লাগিছিল যে সেইকাৰণে তুলসী পুলি ৰুব নালাগে এটা কচু আৰু বাঁহ দি পেলাই ইয়াতে লক্ষী আদৰা হ'ব এতিয়া বঢ়িয়া বঢ়িয়া আমি কি ৰুম ইয়াত মালটো ক'ত ভুঁইটো বেলেগত থৈ আহিছে তাৰ পৰা লৈ আহিব লাগিব ন ফাইনেলি আমাৰ চাকিটো জ্বলিল বহুত কষ্ট কৰি কেনে কৃষ্ণ কৃষ্ণ সেয়া আমাৰ প্ৰথম পূজা হৈ আছে এইবাৰ আপুনি আৰু প্ৰথমতে এইটো কেনেকৈ ৰুব লাগিব এইটো প্ৰথম
লখিমী আদৰা আমাৰ সু হাতখনে নহয় বাওঁ হাতখন শাস্ত্ৰৰ মতে লক্ষী হাত লক্ষীক সদায় বাওঁ হাতেৰে বস্তু দিলে লক্ষীয়ে এই বসুমতী মাই শাসন কৰে হেঁচি পেলাই সোমাই দিলে ন ডুবি গ'ল দেখোন ডুবি গ'লে মৰি নাযায় এনেকৈ বাওঁহাতে সোমাই থৈহে যাব লাগিব ন মাটিত এতিয়া মই ইফালে পূব মুখে দিলোঁ নহয় এইবাৰ পশ্চিম মুখে যাব মানে বেলেগ বেলেগ চাইডে যাব ন চাৰিওফালে সকলোকে আৰু সূৰ্য দেৱতা আছে ইন্দ্ৰ দেৱতা আছে সেইকাৰণে সকলোকে আদৰিব লাগে অকল লক্ষীকে দিলে নহয় বেয়া পায় পূব পশ্চিম উত্তৰ দক্ষিণ তো বৰ্তমান মই জাপি চাপি লৈ পূৰা একদম বেলেগ এটা ফিল্ডত এতিয়া ময়ো ইয়াতে কঠীয়া চঠীয়া ৰুব চেষ্টা কৰিম শিকিম কেনেকৈ ৰুৱে কঠীয়া এতিয়া আমাৰ গুৰুজীয়ে কঠীয়া ৰোৱা শিকাব লাগিব আপুনি বলক এতিয়া মই আৰু পিছে পিছে আৰু এতিয়া আপোনাৰ এইটো ইয়াতে থলে মানে য'ত য'ত সহজতে পাব আৰু এইখিনি এইটো লাইনটো জোখ কঠীয়া ৰোৱা হ'ব এই কঠীয়াটো ক'ৰ পৰা লৈ আহিছে এইটো হেৰি পৰা বেলেগ জেগাত পাইছোঁ এইটো আপুনি ধানটো প্ৰথমতে বেলেগ মাটিত ছিটিয়াই দিছে তাৰপিছত এইখিনি হৈ গৈছে তাৰপিছত এইখিনি তাৰ পৰা উঘালি লৈ আহিছে ইয়াতে থৈ দিছে এতিয়া ইয়াতে ৰুব আৰু ন তেনেকুৱা চাওক শিপা ডাইৰেক্ট দুডালকৈ দি আছে ন ৰছীডালৰ মানে সিটো মাথাত অলপ ইটো মাথাত অলপ এতিয়া ৰোৱাটো এনেকৈ মই সোমোৱাই দিলে হ'ব নেকি মাটিত সোমাই দিলেই হ'ল যদি জোখত ৰোৱে মানে কাটোতে ভাল হয় ন কাটোতে ভাল আৰু তোমাৰ নিকাওঁতে ভাল উইডা মাৰিবৰ কাৰণে সেয়া আমাৰ আৰু এজন খেতিয়ক মোৰ নিচিনা চেম এদিনীয়া অলপ ৰোৱা হ'লে সেইখিনি বেলেগ চবেই জোখটোতে ৰুই থাকে ন মই আজিহে লগাইছোঁ মোৰো এটা স্পীড আছে মই ছেকেণ্ডত 3ডালকৈ লগাব পাৰোঁ এয়া মাটিয়ে নাই দেখোন অলপমান প্ৰব্লেম হৈছে বাৰু তথাপি দেখা মতা নাহোঁ বহুত কষ্ট আছে গাইজ ঘৰত বহি বহি ভাত খালে নহ'ব কিন্তু লগাব লাগিব এনেকৈ মোৰ নিচিনা এদিনৰ কৃষক তথাপিও এদিনৰ খেতিয়কৰ অৱস্থা এয়া চাওক গুৰটো গছকি নিদিব দেই হাতত কঠীয়া লৈছে আৰু এয়া বুজি দিছে পাৰিবই মদন দা শিপাটো কিয় মৰি যাব মটকাই দিয়া নাই ধান ৰোৱা চলি আছে আৰু আমাৰ আহি আছে খানা পানীহে আনিছে দিয়ক আহি গ'ল আমাৰ পানী প্ৰসাদ এইটো ৰেকৰ্ডিং হ'লে দিবাই লাগিব তো আমাৰ প্ৰসাদ সাজি থকা হৈছে আমাৰ গুৰু মাতাৰ দ্বাৰা আজি ফূৰ্তি হ'ব আজি পথাৰত আমাৰ খাব লাগিব কল খাব লাগিব পথাৰৰ মাজত কষ্টৰ ফল এয়া কষ্টৰ ফল